হেল্ল' ফুডিজ, আজি মন গ'ল পাস্তা খাবলৈ। বোলো আপোনালোককো দেখাওঁ কেনেকৈ বনাইছোঁ। আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। গেছটো জ্বলাই তাতে পাতি দিব এটা কেৰাহী, ঢালি দিব পানী, তাতে দিব পাস্তাখিনি, অকণমান তেল, চুটকিভৰ নিমখ। এতিয়া চাব নেকি মোৰ যাদু? 1 2 3 শুম, সিজি গ'ল। তাৰ পাছত লৈ ল'ব ফ্ৰিজৰ পৰা 2টা ৰঙা ৰঙা বিলাহী আৰু ল'ব চুকৰ পৰা 3টা পিঁয়াজ। আদা আৰু নহৰুটো নহ'লেও হয়, মই দিছোঁ আৰু। যাদু যাদু। আকৌ এটা খালী কেৰাহী পাতি লৈ তাত ঢালি দিব তেল, কাটি থোৱা পিঁয়াজখিনি অকণ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। কবি অকণো কাটি ল'লোঁ। পিঁয়াজ ৰঙচুৱা হোৱাৰ পিছত ঢালি দিব আদা নহৰুৰ পেষ্টটো। এতিয়া ইয়াতে ঢালি দিম কবিখিনি অলপ লৰাই বগৰাই লৈ ইয়াতে এতিয়া দি দিম কাটি থোৱা বিলাহীখিনি। সোৱাদ অনুসাৰ নিমখ, অকণমান সিজা নিচিনা দেখিলে আপোনালোকে কাটি ল'ব এটা পাস্তাৰ মছলা, তাৰপিছত ঢালি দিব। তাৰপাছত এনেকৈ লৰাই পানী অকণ দি আকৌ লৰাই সিজাই থোৱা পাস্তাখিনি দি দিব। অকণ অকণকৈ দি থকাতকৈ গোটেই সোপা ঢালি দিয়াই ভাল। তাৰপাছত এইখিনি ভালদৰে মিলাই ল'ব আৰু তাতে ঢালি দিব অলপ টমেটো চচ। নোলাই এগাল। আকৌ অলপ মিলাই দিব। তাৰপাছত হৈ গ'ল আপোনালোকৰ পাস্তা ৰেডি। এনেকৈ প্লেট দুখনত উলিয়াই ডিম এটা আমলেট বনাই ল'ব পাৰে। আৰু এতিয়া খোৱাহে কথা আৰু।